ৰাজু বৰুৱা ইতিমধ্যে দেশৰ সাধাৰণ নিৰ্বাচনৰ অন্ত পৰিছে অন্ত পৰাৰ লগে লগে ৰাজ্যিক বিজেপিয়ে তৎপৰতা গ্ৰহণ কৰি ৩৬খন উপসমিতি নিৰ্বাচন উপসমিতিৰ সৈতে বৈঠকৰ আয়োজন কৰিছে য'ত তেওঁলোকক তথ্যসমূহ দাখিল কৰিব লাগিব ৰাজ্যিক বিজেপিক এই উপসমিতিসমূহে কি তথ্য দাখিল কৰিব লগতে তেওঁলোকৰ সমীকৰণ কি হ'ব যেটো আজি অন্ত পৰিছে নিৰ্বাচনৰ চাওক নীলোৎপল যেহেতু বিজেপিৰ আজি দুখনকৈ বৈঠক আছে আৰু প্ৰথমখন বৈঠক ইতিমধ্যে আৰম্ভ হৈছে আৰু সেইখন হৈছে নিৰ্বাচন প্ৰবন্ধন সমিতিৰ বৈঠক আৰু নিৰ্বাচন প্ৰবন্ধন সমিতিৰ যিখন তেওঁলোকৰ সমিতি সেই সমিতিখন মূলত 2024ৰ যি লোকসভা যি 14খনকৈ আসন আছে সেই আসনক লৈ তেওঁলোকৰ এই সমিতিখন গঠন কৰা হৈছিল অসম গণ পৰিষদ আৰু UPPLক এৰি দিয়া তিনিখন যি আসন আছে সেই তিনিখন আসনতো তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকৰ প্ৰবন্ধন সমিতিৰ বিভাগীয় সদস্যক তেওঁলোকে নিযুক্তি দিছিল আৰু তেওঁলোকে গোটেই নিৰ্বাচনটো কেনেধৰণে পৰিচালনা কৰিলে নিৰ্বাচনটোত কৰিবলগীয়া তেওঁলোকৰ কি আছিল বা তেওঁলোকে কি কৰিলে অৰ্থাৎ তেওঁলোকে এক সামগ্ৰিক বিশ্লেষণ আজিৰ দিনটোত তেওঁলোকে দাঙি ধৰিব বিচাৰিছে প্ৰবন্ধন সমিতিয়ে নেতৃত্বৰ সন্মুখত গতিকে নেতৃত্ব ইতিমধ্যে উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ইতিমধ্যে এক্সিট পোল আৰু তাৰ লগতে নিৰ্বাচন প্ৰবন্ধন সমিতিৰ যিখন বৈঠক সেই বৈঠকখন সম্পৰ্কে সংবাদ মাধ্যমৰ আগত তেওঁৰ কথাখিনি অৱগত কৰিছে পবিত্ৰ মাৰ্ঘেৰিটা যেহেতু প্ৰবন্ধন সমিতিৰ তেওঁ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁৰ ক'বলগীয়াখিনি ইতিমধ্যে সদৰি কৰিছে আৰু তাৰ লগতে যেহেতু দ্বিতীয়খন বৈঠক 6 বজাৰ লগে লগে আৰম্ভ হ'ব গতিকে দ্বিতীয়খন বৈঠকৰ বাবেও ইতিমধ্যে কেইবাগৰাকীও সাংসদ প্ৰাৰ্থী বিজেপিৰ সাংসদ প্ৰাৰ্থী যেহেতু বিজেপিয়ে এইবাৰ 11টাকৈ সংসদীয় সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল গতিকে প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে ইয়াত আহি প্ৰায় সংখ্যকে উপস্থিত হৈছে ইয়াৰ ভিতৰত যদি আমি কওঁ তেনেহ'লে শোণিতপুৰৰ যিগৰাকী প্ৰাৰ্থী অৰ্থাৎ প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন বিজেপি সভাপতি ৰঞ্জিত দত্ত আহি ইতিমধ্যে উপস্থিত হৈছে বৰ্তমানৰ সাংসদ লখিমপুৰৰ প্ৰধান বৰুৱা তেওঁ যেহেতু এইবাৰো লখিমপুৰ সংসদীয় সমষ্টিটোৰ প্ৰাৰ্থী আছিল গতিকে প্ৰধান বৰুৱা আহি ইয়াত উপস্থিত হৈছে তাৰ লগতে আমি কৃপানাথ মাল্লাক প্ৰত্যক্ষ কৰিছোঁ তেওঁ হৈছে কৰিমগঞ্জৰ বৰ্তমানৰ সাংসদ আৰু লগতে কৰিমগঞ্জৰ এইবাৰৰো বিজেপিৰ প্ৰাৰ্থী তাৰ লগতে পৰিমল শুক্লবৈদ্য শিলচৰ সংসদীয় সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যও আহি এই যিখন বৈঠক আছে তেওঁলোকৰ বৈঠকখনত উপস্থিত হৈছে আৰু আটাইতকৈ যিটো সমষ্টিক লৈ চৰ্চা অব্যাহত আছে সমগ্ৰ অসমৰ দৃষ্টি যিটো সমষ্টিক লৈ নিবদ্ধ হৈ আছে সেই সমষ্টিটোৰ যিগৰাকী প্ৰাৰ্থী বৰ্তমানৰ সাংসদ যোৰহাটৰ তপন গগৈও আহি বৰ্তমান ৰাজ্যিক বিজেপিৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়ত উপস্থিত হৈছে বৈঠক কিছু সময়তে দ্বিতীয়খন বৈঠক আৰম্ভ হ'ব কিন্তু সামগ্ৰিকভাৱে যদি চোৱা যায় যিহেতু আজি দেশৰ যি 543টাকৈ সমষ্টি আছে তাৰ সমগ্ৰ সমষ্টিতে ইতিমধ্যে নিৰ্বাচন সমাপ্ত হৈছে আনুষ্ঠানিকভাৱে নিৰ্বাচন সমাপ্ত হোৱাৰ যেহেতু সময় হৈছে 5 বজাত গতিকে 5 বজাত সমষ্টিসমূহৰ নিৰ্বাচন সমষ্টি আৰু আজিৰ দিনটোত যদি চোৱা যায় তেনেহ'লে 57টা সমষ্টিত দেশৰ 57টা সমষ্টিত আজি নিৰ্বাচন অনুষ্ঠিত হৈছিল ইয়াৰ ভিতৰত যদি কওঁ তেনেহ'লে উত্তৰ প্ৰদেশৰ 13টা ঠিক একেদৰে পাঞ্জাৱৰ যি 13টাকৈ সংসদীয় সমষ্টি আছে 13টা সমষ্টিত আজি নিৰ্বাচন হৈছে বিহাৰৰ 8টাকৈ সমষ্টিত আজি নিৰ্বাচন হৈছে পশ্চিমবংগৰ 9টাকৈ সমষ্টিত আজি নিৰ্বাচন অনুষ্ঠিত হৈছে ঝাৰখণ্ডৰ 3টাকৈ ছত্তীশগড়ৰ 6টা চণ্ডীগড়ৰ 1টা সমষ্টিত আজি নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু এই নিৰ্বাচন শেষ হোৱাৰ লগে লগেই বিজেপিৰ যি তেওঁলোকৰ প্ৰত্যাশা তেওঁলোকে কৈছে যে এক্সিট পোলক লৈ উৎকণ্ঠা তেওঁলোকৰ নাই তেওঁলোকৰ প্ৰত্যাশা কিন্তু এক্সিট পোলক লৈ আছে গতিকে এক্সিট পোল যিহেতু দিব গতিকে এক্সিট পোলক লৈ বিজেপিৰ প্ৰত্যাশা আছে আৰু বিজেপিয়ে যিটো দাবী কৰি আছে নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বৰ যদি বিজেপিৰ দাবী চাওঁ তেনেহ'লে বিজেপিয়ে পূৰ্বতেও দাবী কৰিছিল যে তেওঁলোকে 12+ আসন অসমত লাভ কৰিব আৰু আজিৰ দিনটোলৈকে তেওঁলোকৰ সেই যিটো দাবী আছে সেই দাবীত তেওঁলোক কিন্তু এতিয়াও আছে সেই দাবীতে তেওঁলোকে এতিয়াও তেওঁলোকে শক্তিশালীভাৱে সেই দাবী তেওঁলোকে কৰি আছে যে তেওঁলোকে অসমৰ 12টাতকৈ অধিক আসন তেওঁলোকে লাভ কৰিব ইয়াৰ ভিতৰত যদি চাওঁ প্ৰথম পৰ্যায়ৰ যি 5টা সমষ্টি হৈছিল তাৰ ভিতৰত আমি চাওঁ যদি যোৰহাট ডিব্ৰুগড় লখিমপুৰ শোণিতপুৰ আৰু কাজিৰঙা এই 5টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল 19 এপ্ৰিলত আৰু 19 এপ্ৰিলৰ নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে এটা টুইট কৰিছিল আৰু টুইট কৰি কৈছিল যে 5টা সমষ্টিতে বিজেপিয়ে জয়ৰ হাঁহি মাৰিব গতিকে স্বাভাৱিকতে তেওঁলোকে এই 5টা সমষ্টিতে যদিও কংগ্ৰেছৰ ফালৰ পৰা কৈ থকা হৈছে যে যোৰহাট আসনখন তেওঁলোকে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যোৰহাট তেওঁলোকে দখল কৰিব কিন্তু বিজেপিৰ তেওঁলোকৰ যি দাবী সেই দাবীত কিন্তু যোৰহাট তেওঁলোকে ধৰিছে তেওঁলোকৰ দাবী বিভিন্নজনে বিভিন্ন সমীক্ষা দিছে তাৰ ভিতৰত বিজেপিয়ে এতিয়ালৈকে কিন্তু সেই যি জয়ৰ অংক তেওঁলোকে সদায় বৃহৎ ব্যৱধানত যোৰহাট সংসদীয় সমষ্টিটোৰ পৰা জয়ী হোৱাৰ তেওঁলোকে দাবী কৰিছে ডিব্ৰুগড়
সংসদীয় সমষ্টিত 3গৰাকীকৈ প্ৰাৰ্থী আছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ হেভি ৱেট প্ৰাৰ্থী, তাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আছিলে অসম জাতীয় পৰিষদৰ পৰা, আৰু মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা কৰিছিল আম আদমি পাৰ্টিৰ পৰা। আৰু সেই সমষ্টিটোত ডিব্ৰুগড়ত বিজেপিয়ে সেইটো প্ৰথম দিনাৰ পৰাই দাবী কৰিছে 19 এপ্ৰিলৰ পৰাই যে সেই সমষ্টিটোত তেওঁলোকে বৃহৎ ব্যৱধানত জয়ী হ'ব। ইতিমধ্যে আমি এই আজিৰ যিটো বাতাবৰণ, ইতিমধ্যে যিহেতু দেশৰ যি সাধাৰণ নিৰ্বাচন সমাপ্ত হৈছে, নিৰ্বাচন ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে আমি পৰিমল শুক্লবৈদ্যৰ মুখত আমি হাঁহি দেখিছোঁ। তেওঁ খুব ধুনীয়াকৈ হাঁহি এটা মাৰিছে। তপন গগৈৰ যদি বডি লেংগুৱেজ আজিৰ দিনটোত চাওঁ, তপন গগৈৰ বডি লেংগুৱেজো যথেষ্ট ইতিবাচক। আমি তাৰ লগতে যিকেইগৰাকী প্ৰাৰ্থী ইতিমধ্যেই বাজপেয়ী ভৱনত তেওঁলোকে প্ৰৱেশ কৰিছে, প্ৰত্যেকগৰাকী প্ৰাৰ্থীৰে কিন্তু বডি লেংগুৱেজ যথেষ্ট পজিটিভ আমি এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছোঁ। আৰু স্বাভাৱিকতে বিজেপিৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাৰ সৈতে যদি আপুনি কথা পাতে, তেওঁলোকে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ইতিমধ্যে উল্লেখেই কৰিছে যে 12খনতকৈ অধিক আসন তেওঁলোকে লাভ কৰিব। ইয়াৰ ভিতৰত যদি চোৱা যায় তেনেহ'লে দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন হৈছিল 5টা সমষ্টিত, সেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত নগাঁও আৰু কৰিমগঞ্জক লৈ বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়ালেও বিজেপিৰ ফালৰ পৰা যদি চোৱা যায়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ যেতিয়া নিৰ্বাচন সমাপ্ত হৈছিল 26 এপ্ৰিলত, সেই 26 এপ্ৰিলৰ পিছতেই কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে পাছত তেওঁলোকে 4খন তেওঁলোকে দখল কৰিব আৰু এখনত তেওঁলোকৰ ফাইট হ'ব, অৰ্থাৎ যুঁজ এখনত হ'ব। অৰ্থাৎ যুঁজৰ যদি কথাটো কোৱা যায় তেনেহ'লে নগাঁও নে কৰিমগঞ্জৰ, অৰ্থাৎ আমি যদি স্বাভাৱিকতেই চাওঁ, আমাৰ হাতত যিখিনি আমি বিভিন্ন সূত্ৰৰ সৈতে যিখিনি কথা পাতিছোঁ বা বিভিন্নজনৰ সৈতে কথা পাতোঁতে নগাঁও আৰু কৰিমগঞ্জত টাফ ফাইটৰ কথা বিভিন্নজনে কয়। গতিকে বিজেপিয়ে কিন্তু ইয়াৰ ভিতৰত কৰিমগঞ্জ সংসদীয় সমষ্টিটো তেওঁলোকে জয়ী হোৱাৰ ইতিমধ্যে দাবী কৰি আছে। অৱশ্যে নগাঁওটোত তেওঁলোকে টাফ ফাইট বুলি কোৱাৰ পিছতো নগাঁও এক প্ৰকাৰ বিজেপিয়ে এৰি দিয়াৰ নিচিনাই কথা ইতিমধ্যে হৈছে। তাৰ পিছতে যদি আমি 7 মে'ৰ দিনটোলৈ যাওঁ, 7 মে'ত যিহেতু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হৈছিল, 4টাকৈ সংসদীয় সমষ্টিত নিৰ্বাচন হৈছিল 7 মে'ত, আৰু এই সংসদীয় 4টা সমষ্টিৰ ভিতৰত অসম বিজেপিয়ে খেলিছিল এটা সমষ্টিত, অৰ্থাৎ গুৱাহাটী সংসদীয় সমষ্টিত বিজেপিৰ নিজা প্ৰাৰ্থী আছিল বিজুলী কলিতা মেধি। তাৰ বাহিৰে 3টা সমষ্টিয়ে কিন্তু তেওঁলোকে মিত্ৰজোঁটক গটোৱা সমষ্টি বৰপেটাত ফণীভূষণ চৌধুৰী, জাবেদ ইছলাম আছিলে অসম গণ পৰিষদৰ প্ৰাৰ্থী ধুবুৰীত, আৰু কোকৰাঝাৰত বিজেপি মিত্ৰজোঁট UPPLৰ প্ৰাৰ্থী আছিলে জয়ন্ত বসুমতাৰী। গতিকে এই যি 4টা সমষ্টিৰ 7 মে'ত নিৰ্বাচন হৈছিল নীলোৎপল, তাৰপিছতো 7 মে'ৰ যি নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে কিন্তু বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে তেওঁলোকে 3খন আসন, তেওঁলোকৰ মিত্ৰদলে 3খন আসন লাভ কৰিব আৰু এখন আসনত তেওঁলোকে যুঁজ হোৱা বুলি ক'ব বিচাৰে, অৰ্থাৎ ধুবুৰী আসনখনত তেওঁলোকে যুঁজ হৈছে বুলি ক'ব বিচাৰে। অৰ্থাৎ ধুবুৰীত যদি চোৱা যায়, ধুবুৰীত এইবাৰ যিহেতু ত্ৰিকোণীয়া যুঁজৰ কথা বিভিন্নজনে কিছু কৈছে, কিন্তু শেষ মুহূৰ্তত হয়তো ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলৰ মাজতে সেই যুঁজখন হ'ব। গতিকে বিজেপিৰ যিখিনি দাবী, আমি যিহেতু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এই মুহূৰ্তত উপস্থিত আছোঁ, বিজেপিৰ যিখিনি দাবী তেওঁলোকে কৰিছে সেই দাবীখিনি আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ। গতিকে আমি কিছু সময়ৰ পিছতে বাকী যিসকল লোক আহিব ইয়ালৈ, যিহেতু মই কৈছোঁৱেই যে প্ৰথমখন বৈঠক নিৰ্বাচন প্ৰবন্ধন সমিতিৰ বৈঠক বৰ্তমান চলি আছে, আৰু দ্বিতীয়খন বৈঠক 6 বজাৰ লগে লগে যিকেইগৰাকী সাংসদ প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলক লৈ ইয়াত বৈঠক কৰিব। দুদিন পূৰ্বে ইয়ালৈ যিহেতু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিছেই, গতিকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজিৰ দিনটোত ইয়াতে এই বৈঠকত উপস্থিত থাকিব নাই সেই কথা এতিয়ালৈকে গম পোৱা নাই। যদিও আমি যদি চাওঁ তেনেহ'লে ইয়াত অধিকাংশ প্ৰাৰ্থীয়ে সাংসদ যিসকলে প্ৰাৰ্থী আছিল 11টাকৈ সমষ্টিত যিহেতু বিজেপিয়ে এইবাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল, 11গৰাকী প্ৰাৰ্থীৰ ভিতৰত অধিকাংশ প্ৰাৰ্থীয়ে আহি ইতিমধ্যে উপস্থিত হৈছেহি। আৰু আমি নিশ্চয়কৈ জানিবলৈ চেষ্টা কৰিম বিজেপিৰ যিসকল বিষয়ববীয়া আছে বা সাংসদ প্ৰাৰ্থী আছে, ৰাজু বৰুৱা, যি সমীকৰণ চলিব সেই সমীকৰণৰ ৰিজাল্ট কি হয় সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব, বা যি সমীক্ষা চলিব তাৰ ৰিজাল্ট পৰৱৰ্তী সময়ত গম পোৱা যাব। 4 তাৰিখে সকলো স্পষ্ট হ'ব। কিন্তু এইখিনিতে সকলোৰে মনলৈ অহা এটা প্ৰশ্ন হৈছে যে যোৰহাট লোকসভা সমষ্টিক লৈ বিজেপি উৎকণ্ঠিত নেকি, তেওঁলোকো চিন্তিত নেকি? কাৰণ চৰ্চা চলিছে সমষ্টিটোক লৈ। চাওক, স্বাভাৱিকতে নিশ্চয়কৈ বিজেপি উৎকণ্ঠিত এই কাৰণে, বিজেপিয়ে যদিও দাবী কৰি আছে যোৰহাট তেওঁলোকে জয়ী হ'ব, কিন্তু জয়ী হ'ব বুলি কোৱাৰ পিছতো ক'ৰবাত নহয় ক'ৰবাত হয়তো তেওঁলোকৰ মাজতো প্ৰশ্নবোধক ক'ৰবাত থাকিব। কাৰণ যি চৰ্চা, যদি সামাজিক মাধ্যম, আপুনি সামাজিক মাধ্যমক এৰাই চলিব আজিৰ তাৰিখত নোৱাৰে। আপুনি ইলেক্ট্ৰনিক মিডিয়া বা প্ৰিণ্ট মিডিয়াৰ যিখিনি আমি যিসকল সংবাদ মাধ্যমৰ লোক আছোঁ, সেই সংবাদ মাধ্যমৰ বাতৰিক যিহেতু বিজেপিয়ে এৰাই চলিব নোৱাৰে। আৰু বিভিন্ন সূত্ৰত যিবোৰ কথা পতা যায়, সাধাৰণতে ৰাজনৈতিক যি
চৰ্চা এটা নিৰ্বাচনৰ শেষ হোৱাৰ পিছত যিখিনি চৰ্চা হয় নিৰ্বাচন এটা আৰম্ভ হওঁতে আৰু নিৰ্বাচনটো হৈ যোৱাৰ পিছত হোৱা চৰ্চা এই চৰ্চাসমূহৰ মাজত নিশ্চয়কৈ আকাশ পাতাল পাৰ্থক্য আছে বিজেপিয়ে যিহেতু যোৰহাট সংসদীয় সমষ্টিটোত পূৰ্বতে তেওঁলোকে যেনেধৰণে দাবী কৰি আছিল নিৰ্বাচন শেষ হোৱাৰ পিছত কিন্তু তেনেধৰণে তেওঁলোকে খুব এটা তেওঁলোকৰ যিটো ফিগাৰ তেওঁলোকে ক'ব পৰাকৈ ফিগাৰ এটা তেওঁলোকে এতিয়ালৈকে তেওঁলোকে উল্লেখ কৰা নাই যে কিমান ভোটত তেওঁলোকে সংসদীয় সমষ্টিটোত জয়ী হ'ব তেওঁলোকে বিভিন্ন ছাৰ্ভে ইতিমধ্যেই কৰিছে যিহেতু বিজেপিৰ বুথ তেওঁলোকৰ শক্তিশালী বুথ আছে তাৰ লগতে তেওঁলোকৰ পৃষ্ঠা প্ৰমুখ আছে গতিকে পৃষ্ঠা প্ৰমুখ আৰু বুথৰ পৰা সংগ্ৰহ কৰা যিখিনি তথ্য আছে সেই তথ্যৰ আধাৰত বিজেপিয়ে অৱশ্যেই কৈছে যে তেওঁলোকে সেই সমষ্টিটোত জয়ী হ'ব কিন্তু তেওঁলোকে ক'ত কেনেকৈ ভোট পাব কাৰণ কংগ্ৰেছে তেনেধৰণে দাবী কৰি আছে আপুনি যদি যোৰহাট সংসদীয় সমষ্টিৰ যি 10টা বিধানসভা সমষ্টি আছে ইয়াত যিহেতু মাজুলী নতুনকৈ অন্তৰ্ভুক্ত হৈছে গতিকে মাজুলীক লৈ সকলোৰে মাজত কিন্তু উৎকণ্ঠা বিজেপিৰ মাজতো আছে যে মাজুলীত আচলতে ভোটৰ যিটো হাৰ সেই ভোটৰ হাৰ বিজেপিৰ পক্ষত কিমান থাকিব বা কংগ্ৰেছৰ পক্ষলৈ কিমান যাব কাৰণ মাজুলীয়েই গোটেই যিটো সংসদীয় সমষ্টি আছে যোৰহাট সেই যোৰহাট সংসদীয় সমষ্টিটোৰ যদি নিৰ্ণায়ক ফলাফল যদি হ'ব লাগে তেনেহ'লে মাজুলীয়ে হয়তো নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব গতিকে কংগ্ৰেছৰ ফালৰ পৰা দাবী কৰিছে যে তেওঁলোকে তাত যদিও তেওঁলোকে লিড ল'ব নোৱাৰে কিন্তু যিটো তেওঁলোকে ভোটৰ য'ত যিমান ভোট পাব সেই ভোটে নিশ্চয়কৈ বিজেপিৰ যিটো লিডৰ সংখ্যা আছে লিডৰ সংখ্যাত প্ৰভাৱ পেলাব গতিকে কংগ্ৰেছৰ সেয়া দাবী আৰু তাৰ বিপৰীতে বিজেপিৰ যদি দাবী চাওঁ তেনেহ'লে মাজুলীত তেওঁলোকে প্ৰথমতে কৈছিলে যে প্ৰায় 40,000 50,000 ভোটত তেওঁলোকে লিড কৰিব কিন্তু এই মুহূৰ্তলৈকে যদি চোৱা যায় তেনেহ'লে তেওঁলোকৰ পৰিসংখ্যা কেতিয়াবা কোনোবাই 25 কৈছে কেতিয়াবা কোনোবাই 15 পৰ্যন্ত নামি আহিছে গতিকে স্বাভাৱিকতে উৎকণ্ঠা থাকিব তিতাবৰত তেওঁলোকে যিহেতু লিড কৰিব নোৱাৰো বুলি ইতিমধ্যে বিজেপিৰ বিভিন্ন দলে কৈছে যে তিতাবৰত তেওঁলোকে লিড নকৰে কিন্তু যোৰহাটত কি হ'ব আচলতে যোৰহাট যি বিধানসভা সমষ্টি নিশ্চিতভাৱে ৰাজু বৰুৱা আপুনি যিখিনি কথা উল্লেখ কৰিছে হয় ৰাজু বৰুৱা আপুনি যিখিনি কথা উল্লেখ কৰিছে যে বিজেপি নেতৃত্বৰো এতিয়া কিছু উৎকণ্ঠা আছে কিছু তেওঁলোকৰ চিন্তা আছে যোৰহাট লোকসভা সমষ্টিক লৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম যেহেতু 6 বজাৰ পৰা পুনৰ এখন বৈঠক হ'ব তেতিয়া পুনৰ আপোনাৰ পৰা অধিক তথ্য লোৱাৰ চেষ্টা কৰিম ধন্যবাদ ৰাজু বৰুৱা